So hello friends, welcome back to my channel. I hope আপোনালোক সবে ভালে আছে। So বৰ্তমান আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি থাকে যে সেকেন্ড হ্যান্ড বাইক কম দামত ক'ত পোৱা যায়। তো আমি মানে সেকেন্ড হ্যান্ড বাইকৰ ভিডিও বনাবলৈ গম পাই সেকেন্ড হ্যান্ড বাইকস এন্ড কাৰ্স। So ইয়াতে বৰ্তমান আজি আহিছো দেখিবলৈ পাইছে ষ্টক মোৰ পিছফালে বহুত ষ্টক আছে দেখিবলৈ পাইছে। So দেখিবলৈ পাইছে প্ৰিন্স মটৰছ। So প্ৰিন্স মটৰছত আহিছো আজি। ইয়াতে কালেকশন চাই লওক আজি বহুত কালেকশনছ আছে গাড়ীৰ। বহুত ধুনীয়া ডমিনাৰ এখনো আছে আপোনালোকক গুটে দেখাম। ডমিনাৰ এখন আছে একদম পুৰা বঢ়িয়া মানে নেক্সট টু শোৰুম কন্ডিশন হৈ আছে ডমিনাৰখন। এইলাগৰ দামবিলাক দেখাম আপোনালোকক। বুলেট আছে ক্লাছিক 350 এইবিলাক দেখিবা। হান্টাৰো আছে আজি। তো গুটেখিনি কালেকশন আপোনালোকক দেখাই আছো। সো ভিডিওটো গাইজ ভিডিওটো শেষলৈ চাই থাকিব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব যদি নতুন চাই আছে মোৰ চেনেলটো। সো গাইজ আমাৰ মাজত আহি পাইছে প্ৰিন্স মটৰছৰ ওনাৰ। আৰু আজি ক'ৰ পৰা কিমান কম দামৰ পৰা গাড়ী দেখাব? কম দামটো আমাৰ আছে আপোনাৰ 20-23,000 টকাটো আছে। স্কুটি আছে ন? স্কুটি বাইকো আছে। ঠিক আছে আমি ভিতৰৰ পৰা আৰম্ভ কৰো বাৰু আজি। এইটা আৰম্ভ কৰিছো ইয়াতে দেখিবলৈ পাইছে প্ৰথমতে ৰয়েল এনফিল্ড মানে হেয়াৰ পৰা আৰম্ভ কৰিছো ক্লাছিক 350 পুৰা ব্লেক কালাৰ এটা দেখিবলৈ পাইছে বহুত শাইনিং মাৰি আছে। দি আছো দামটো কিমান হয়? দাদা এখন 2021 ৰ গাড়ী হয় 2021 অনলি 1,45,000 1,45,000 টকা 2021 ৰ গাড়ী হয়। সব গাড়ী দেখিবলৈ বঢ়িয়া হৈ আছে। বাকি আপোনালোকৰ কাম হল শোৰুম ভিজিট কৰা গাড়ী চোৱা প্ৰেক্টিকেলি গাড়ী চাব চলাই চাব লগা হলে আৰু যদি আপোনালোকৰ স্যাটিসফাই হৈ পিনেহে গাড়ী ল'ব। মোৰ কাম হল আপোনালোকক ষ্টক দেখুৱা আৰু কি কালেকশন হয় এইবোৰ কালেকশন আপোনালোকক দেখুৱা। নেক্সট আছে প্লেটিনা। যদি কোনোবা প্লেটিনা ল'ব বুলি বিচাৰিছিলে চাব পাৰে কোৱালিটি। সুইগি জমেটোৰ কাৰণে বহুত ভাল গাড়ী 70 প্লাস মাইলেজ দিয়ে 2021 ৰ গাড়ী আমি প্ৰাইস ৰাখিছো অনলি 45,000 45,000 টকাত প্লেটিনা লৈ যাওক আৰামত চলক। তেলো বহুত কম খায়। নেক্সট আছে এখন এন্টক দেখিবলৈ পাইছে চাওক। এন্টকটো সেম আপোনাৰ BS6 XP মডেল 2021 ৰ মডেল আমি দিছো অনলি 70,000 70,000 টকাত এন্টক পাই আছে আপোনালোকে। 2000 কিমান বুলি ক'লে? 2021 মডেলত স্প্লেন্ডাৰ সুপাৰ স্প্লেন্ডাৰ এখন আছে বহুত ভাল কন্ডিশন হৈ আছে। সুপাৰ স্প্লেন্ডাৰখন একদম জেনুইন ভাল প্ৰাইচত দিছো। 2021 ৰ সুপাৰ স্প্লেন্ডাৰ আমি দিছো অনলি 55,000 55,000ত পাই আছে স্প্লেন্ডাৰ। সব কোৱালিটি কন্ডিশন চাই লব। আপাচি এখনো বহুত ধুনীয়া কন্ডিশন। যেখিনি দেখালো পুৰা নতুন নতুন কন্ডিশনতে আছে গাড়ী। এখন 2022 খুব বেছি 1 বছৰ বা 1.5 বছৰ মান হৈছে চাগে এখনৰ। চাব পাৰে কন্ডিশন এখন বঢ়িয়া পিকআপ চিকআপৰ কাৰণেও ভাল হয়। সব দেখাই দিলো আপোনালোকক চাওক কোৱালিটি। এখন কিমান আহিব? এখন 22 মডেল হয়। এখনৰ প্ৰাইস আমি অনলি 85,000ত এখন বঢ়িয়া এখন আপোনালোকে 2022 ৰ 160 RTR 160 পাই আছে। সো আহি পিনে চাব পাৰে। সো নেক্সট আহি যাও R15 V4 হয়। এখন মাত্ৰ আপোনাৰ 7,000 মান ৰানিং আছে। 7,000 চলিছে। এবছৰ পুৰণি বাইক 2023 ৰ হ'ব। এবছৰ পুৰণি বাইক 1.5 লাখ টকাত পাই আছে। 1.5 লাখ টকাত চাওক এখন পাই আছে। বঢ়িয়া কন্ডিশন হৈ আছে চাই ল'ব। বাকি আহি পিনে চাব চলাই চাব টেষ্ট ৰাইড ল'ব কিন্তু কন্ডিশন দেখিবলৈ বঢ়িয়া হৈ আছে। আৰু নেক্সট আছে হান্টাৰ। যো কোনোবাই হান্টাৰ যদি বিচাৰি আছিলে হান্টাৰো এটা পাই যাব। এই বহুত ধুনীয়া কালাৰ হয়। এইটো কালাৰটো বঢ়িয়া এইটো বঢ়িয়া হয় একদম। তো এইটো 2023 মডেল হয়। এখন ৰেজিষ্ট্ৰেচন প্ৰাইস আমি 1,59,000 1,59,000 হয়। এইটো দেখিবলৈ পাইছে 2023 মডেল। চাব কন্ডিশন নেক্সট শোৰুম কন্ডিশন হৈ আছে। কিমান বুলি ক'লে দামটো? 1,59,000 আচ্ছা এটা বস্তু কম যোনখিনি দাম ইয়াতে কোৱা হৈছে ভিডিঅ' চাই আহিলে কিবা এটা কমিব। আমি নকওঁতে কিমান কমিব কিন্তু তাতে কিবা কমাই দিব। সো নেক্সট আছে এখন RTR চাব লাগে। RTR কন্ডিশনটো চাই ল'ব। 160 হয় 2021 ৰ মডেল হয়। 2021 ৰ অনলি 85,000 85,000ত 2021 ৰ মডেল চাই ল'ব। কন্ডিশন চাই ল'ব। গোটেইখিনি দেখাই দিছো আপোনালোকক কন্ডিশন চাই ল'ব। আৰু আছে এক্সপালছ যদি কোনোবা বিচাৰি আছিলে 4V হয় এখন 22 মডেল হয় 2022 ৰ 4V মডেল চাই ল'ব। কন্ডিশন মে অনলি 1,16,000 টকা 1,16,000 টকাত এখন আপোনালোকে পাই আছে। সব বঢ়িয়া হৈ আছে কন্ডিশন। একদম ধুনীয়া FD সিৰিজ হয় নেকি? আপোনাৰ 16,000 মান চলিছে। 16,000 চলিছে। ঠিক আছে। সো নেক্সট ইফালে দেখিবলৈ পাইছে এইবিলাক বাইকস আছে। পিছফালে আৰু বাইক আছে। সেইবোৰ আপোনালোকে আহি পিনে ফোন নাম্বাৰ থাকিব আপোনালোকে চাই লওক। আমি চাই লওক ইফালে গ্ল্যামাৰো আছে এন্টক আছে FZ আছে এইবোৰ সব আছে। আপোনালোকে কন্টেক্ট কৰিব।
ভাল ভাল কম দামত এইবিলাক বাইক আপোনালোকে পাই যাব খালি কণ্টেক্ট কৰিব কি বাইক লাগে দাদাই কৈ দিব আৰু এখন আছে ক্লাছিক বহুত ধুনীয়া এখন আছে চাব পাৰে BS6 ব্ল্যাক ইঞ্জিন বহুতে ভাল পায় ব্ল্যাক ইঞ্জিন সো চাব পাৰে পুৰা ব্ল্যাক ইঞ্জিন কন্ডিশন চাই লওক একদম প্রাইস লাগিছে আমি 1,32,000 1,32,000 only 1,32,000 ত ফুললি ব্ল্যাক একদম মানে মজা হৈ আছে কন্ডিশন EZ সিরিজৰ বেছি পুৰণা গাড়ী নহয় আপোনালোকৰ কেকিয়াৰ গাড়ী বুলি ক'লে এখন 2020 ৰ গাড়ী 2020 ৰ গাড়ী হয় 1,32,000 ত এখন আপোনালোকে পাই আছে সো আহি পিনে টেষ্ট ৰাইড ল'ব গাড়ী ভাল লাগিলে আপোনালোকে ল'ব যোনটো অলপ নেগোচিয়েট হৈ যাব নেক্সট আহি যাওক গ্ৰাজিয়া এখন বহুত ধুনীয়া গ্ৰাজিয়া আছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত 2021 ৰ লাষ্টৰ গাড়ী হয় এখনৰ প্ৰাইস আছে আমি অনলি 62,000 বিচাৰিছে আপোনালোকে যদি শ্ব'ৰুমত যাই পিনে যদি ল'ব বিচাৰিছে ইয়াতে আহক এই চাওক একদম পুৰা এইবিলাক পুৰা নতুন এয়া মানে ওলোৱাই নাই এইবিলাক ষ্টিকাৰ ওলোৱাই নাই চাওক ষ্টিকাৰৰ কভাৰ ওলোৱাই নাই বঢ়িয়া হৈ আছে কণ্ডিশ্যন চাব পাৰে এখন ভাল স্কুটি এখন যদি ল'ব বিচাৰিছিলে হণ্ডা কোম্পানীৰ ইয়াতে আহিব প্ৰিন্স মটৰ্ছত কিমান বুলি ক'লে দামটো আৰু একবাৰ কওক 62,000 যোনটো ফাৰ্ডাৰ অলপ কিবা হৈ যাব চাই দিব আৰু আছে ক্লাছিক এখন ক্লাছিক 350 ৰেড কালাৰৰ এখন কিমান আহিব ৰেড কালাৰ 2019 ৰ মডেল হয় এখন ৰাখিছো আমি 1,18,000 টকা বিচাৰি আছে আৰু আছে এটা ৰয়েল এনফিল্ড এখন কিমান আহিব 2018 ৰ হয় ৰয়েল এনফিল্ড হয় এখন ক্লাছিক হয় এখনৰ প্ৰাইস আছে আমি 93,000 বিচাৰি আছে এখন চাওক যোনটো ফাৰ্ডাৰ অলপ স্লাইট নেগোচিয়েট হৈ যাব ঠিক আছে আৰু যোনটো মানে কৈ আছে 93,000 এইটো মানে ট্ৰান্সফাৰ ইনক্লুড নে ট্ৰান্সফাৰ কৰাই দিব এইটো এখনত 93,000 দি আপুনি ট্ৰান্সফাৰ কৰাই দিব এইবোৰৰ কথা কোৱা নাই অকল এখন বাইকৰ কথা কৈছো ট্ৰান্সফাৰটো কৰাই দিব আৰু ইয়াতে চাব পাৰে পুৰা একদম মানে আফটাৰ মাৰ্কেট কি বুলি কয় আপোনাৰ LED লগোৱা আছে লাখৰ ওচৰা-ওচৰি যিমান বাইক লয় ট্ৰান্সফাৰটো মই কৰাই দিম অকল কি আপোনাৰ বোলে 30-35,000 টকা জুনিয়ৰ স্কুটি লয় সেইবিলাকৰ ট্ৰান্সফাৰটো এক্সট্ৰা দিব আচ্ছা আৰু এখন আছে ইলেক্ট্ৰা মডেল চাব পাৰে ৰয়েল এনফিল্ড ইলেক্ট্ৰা মডেল 19 হয় 2019 আমি অনলি 90,000 90,000 টকাত দিব 2019 মডেল হয় ৰয়েল এনফিল্ড ইলেক্ট্ৰা পুৰা একদম ৰ বাইক হয় চাব পাৰে আৰু নেক্সট আছে FZ বহুত ধুনীয়া মেইন কণ্ডিশ্যনত আছে আপোনালোকে চাব পাৰে কালাৰটো পুৰা মেট কালাৰ হয় 2022 মডেল টায়াৰৰ গ্ৰিপে যোৱা নাই একদম অৰিজিনেল টায়াৰ হয় টায়াৰৰ গ্ৰিপে যোৱা নাই অলমষ্ট মানে নিউ কণ্ডিশ্যন হৈ আছে মাত্ৰ ৰানিং 12,000 চলিছে মাত্ৰ ABS আছে টায়াৰ চাওক গাইজ টায়াৰ চাওক বাকী বাদ দিয়ক টায়াৰখিনি চাওক টায়াৰৰ কোৱালিটি চাওক পুৰা ব্ৰেণ্ড নিউ হৈ আছে এখন কিনিব যদি আপোনালোকে যায় ন 1.5 লাখৰ ওপৰ পৰে এখন ইয়াতে কিমান পাব এনে নতুন কিনলেতো আপোনাৰ এটা 154 পৰি আছে কিমান পাব এখন দিছো আমি অনলি 85,000 ত এখন পাই যাব যোনটো ফাৰ্ডাৰ অলপ স্লাইট নেগোচিয়েট হৈ যাব আহি পিনে গাড়ী চাব টেষ্ট ৰাইড ল'ব গোটেই গাড়ী টেষ্ট ৰাইড ল'ব যোনখন ভাল লাগে ল'ব আপোনালোকে আহিব লাগিব ইয়াতে পাথৰকুঁৱৰী মেগজিন ৰোড বুলি কয় দেখিবলৈ পাইছে এইটো হৈ গ'ল পাথৰকুঁৱৰী ৰাস্তা হয় মানে নাৰাংগীৰ পৰা এনেকৈ আহিব লাগিব আপুনি 6 মাইলৰ ফালে পাথৰকুঁৱৰী মেগজিন বুলি কয় তাতে আছে প্ৰিন্স মটৰ্ছ চাই ল'ব চ' এড্ৰেছটো গম পাইছে আৰু মানে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব ফোন কৰিব